এই গৰমৰ দিনকেইটাত আপোনালোকৰ নিজৰ ছালখন আৰু নিজৰ স্বাস্থ্যটো যদি ভালে ৰাখিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এইকেইটা জৰুৰী নিয়ম নিশ্চয় মানি চলক। দেখিব আপোনালোকৰ ছালখনো গ্লো কৰিব আৰু আপোনালোকৰ স্বাস্থ্যটো ভালে ৰাখিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আকৌ গৰমৰ দিন আহি গ'ল আৰু গৰমৰ দিন আহিল বুলি ক'লে প্ৰখৰ ৰ'দটোলে মনত পৰে, নহয়নে বাৰু? এই ৰ'দৰ তাপত আমাৰ শৰীৰৰ পৰা ওলোৱা ঘামত নানান ধৰণৰ ফাংগাল ইনফেকশ্যন হয়। ইয়াৰ উপৰিও আমাৰ শৰীৰটো সোনকালে ভাগৰি পৰে, আমাৰ শৰীৰটোত ডিহাইড্ৰেশ্যন হৈ যায়, পেটৰ অসুখ হয়, স্কিনৰ প্ৰব্লেম আহে, স্কিনত ৰঙা ৰঙা ফুঁহা উঠিবলৈ ধৰে, ঘামচি উঠিবলৈ ধৰে আদি বিভিন্ন ধৰণৰ সমস্যাই আমাৰ শৰীৰটো একদম জুৰুলা কৰি দিয়ে। সেইকাৰণে গৰমৰ দিনকেইটাত আমাৰ স্বাস্থ্যটো সুস্থ কৰি ৰাখিবলৈ, আমাৰ স্কিনখন ভালে ৰাখিবলৈ নিজে নিজে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিলে গৰমৰ দিনত আমি আমাৰ স্বাস্থ্যটো, আমাৰ ছালখন ভালে ৰাখিব পাৰিম তাকে জানো আহক। গৰমৰ দিনত আমাৰ স্বাস্থ্যটো আৰু ছালখন ভালে ৰাখিবলৈ এতিয়া মই কেইটামান আপোনালোকক টিপছ ক'ম। এতিয়া মই আপোনালোকক এই টিপছ কেইটা ক'ম আৰু কোৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তাৰে ভিতৰত প্ৰথম টিপছটো হৈছে প্ৰচুৰ পৰিমাণে আপোনালোকে পানী খাব। গৰমৰ দিনত পানী আমাৰ শৰীৰৰ বাবে বহুত গুৰুত্বপূৰ্ণ। গৰমৰ দিনত আমি ঘামি থকাৰ বাবে আমাৰ শৰীৰত পানীৰ পৰিমাণটো কমি যায়। সেইকাৰণে আমি দিনে 2.5 পৰা 3 লিটাৰ যদি পানী খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰটো হাইড্ৰেট হৈ থাকিব, তেতিয়া আমাৰ ছালখনো ভালে থাকিব, আমাৰ শৰীৰটো ভালে থাকিব। ইয়াৰ উপৰিও গৰমৰ দিনত আপোনালোকে আপোনালোকৰ ছালখন ভালে ৰাখিবলৈ হ'লে আপোনালোকৰ খাদ্যত ভিটামিন চি অন্তৰ্ভুক্ত কৰক। ছালৰ বাবে ভিটামিন চি বহুত বেছি গুৰুত্বপূৰ্ণ। তাৰ কাৰণে আপোনালোকে নেমু খাব, বিলাহী খাব, কমলা খাব, আমলখি খাব আৰু আঙুৰ খাব পাৰে। এতিয়া মই আপোনালোকক 2 নম্বৰ টিপছটো কৈছোঁ। গৰমৰ দিনত আপোনালোকে প্ৰচুৰ পৰিমাণে ফল খাওক। ফলৰ ভিতৰত আপোনালোকে তৰমুজ খাব পাৰে, ডাবৰ পানী খাব পাৰে। তৰমুজত প্ৰচুৰ পৰিমাণে পানী থাকে বাবে তৰমুজে আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখিব পাৰে। ৰসাল ফলবিলাকে আমাৰ শৰীৰত পানীৰ পৰিমাণটো বঢ়োৱাত বহুত বেছিকৈ সহায় কৰে। ইয়াৰ উপৰিও এই ফলবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, জিংক থাকে আৰু এণ্টিঅক্সিডেণ্ট থাকে। গৰমৰ দিনত যদি আপোনালোকে এই ৰসাল ফল মূলবোৰ খায় তেতিয়াহ'লে আপোনালোকৰ স্বাস্থ্যও ভালে থাকিব আৰু লগতে আপোনালোকৰ ছালখনো ভালে ৰাখিব পাৰিব। এতিয়া মই আপোনালোকক 3 নম্বৰ টিপছটো কৈছোঁ। গৰমৰ দিনত আপোনালোকে পাতল আহাৰ খাব। বেছি তেল মছলাযুক্ত খাদ্য গৰমৰ দিনত খাব নালাগে। গৰমৰ দিনত সতেজ আৰু কম প্ৰটিনযুক্ত খাদ্য খাব লাগে যাতে সেই খাদ্য সহজে হজম হৈ যায়। আপোনাৰ যদি পেটৰ কোনো সমস্যা নাথাকে, পেটৰ হজম শক্তিটো ভাল হৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ ছালখনো ভাল হৈ থাকিব আৰু লগতে আপোনালোকৰ স্বাস্থ্যটোও ভালে ৰাখিব পাৰিব। এতিয়া মই আপোনালোকক 4 নম্বৰ টিপছটো কৈছোঁ। গৰমৰ দিনত ছালখন ভালে ৰাখিবলৈ হ'লে আপোনালোকে ছানস্ক্ৰীন লগাই থাকিব। ৰ'দৰ ক্ষতিকাৰক কিৰণটোৰ পৰা আপোনালোকে ৰক্ষা পৰিবলৈ সদায় হাত, ভৰি, মুখ, ডিঙি সকলোতে ছানস্ক্ৰীন লগাব। এতিয়া মই আপোনালোকক 5 নম্বৰ টিপছটো কৈছোঁ। গৰমৰ দিনত স্বাস্থ্যটো ভালে ৰাখিবলৈ হ'লে আমি খাদ্য কমাই খাব লাগে। গৰমৰ দিনত প্ৰায় মানুহৰে খাবলৈ মন নাযায় আৰু জোৰ কৰি বেছিকৈ খোৱাতকৈ কমকৈ কেইবাবাৰো খাই থাকিব লাগে। তেতিয়া পেটৰ অসুখ নহ'ব আৰু আপোনালোকৰ স্বাস্থ্যটো ভালে ৰাখিব পাৰিব। এতিয়া মই আপোনালোকক 6 নম্বৰ টিপছটো কৈছোঁ। গৰমৰ দিনত ছালখন ভালে ৰাখিবলৈ আপুনি মেকআপটো কমকৈ কৰিব। কমকৈ মেকআপ কৰিলে ছালখনে উশাহ ল'ব পাৰিব। গৰমৰ দিনত হেভি কেমিকেলযুক্ত মেকআপ, ক্ৰীম আদি ব্যৱহাৰ নকৰাটোৱেই ভাল। তাৰ ঠাইত আপোনালোকে এটা নেচাৰেল লাইট মেকআপ কৰিব। ইয়াৰ উপৰিও গৰমৰ দিনত স্বাস্থ্যটো ভালে ৰাখিবলৈ, স্কিনখন ভালে ৰাখিবলৈ হ'লে আমি টোপনি মাৰিব লাগিব। টোপনিৰ অবিহনে আমাৰ স্বাস্থ্যও ভালে নাথাকে আৰু আমাৰ ছালখনো ভালে নাথাকিব। সুস্থ হৈ থাকিবলৈ হ'লে দিনে 7 পৰা 8 ঘণ্টা টোপনি যাব লাগিব। এতিয়া মই আপোনালোকক 7 নম্বৰ টিপছটো কৈছোঁ। গৰমৰ দিনত আপোনালোকৰ ছালখন ভালে ৰাখিবলৈ হ'লে আপোনালোকে টোনাৰ ব্যৱহাৰ কৰিব। টোনাৰ ব্যৱহাৰ কৰিলে আপোনাৰ ছালখন অইলি হোৱাৰ পৰা সকাহ পাব, যাৰ বাবে আপোনাৰ ছালখনৰ বহুত সমস্যাৰ পৰা পৰিত্ৰাণ পাব। গৰমৰ দিনত আপোনালোকে এই টিপছ কেইটা ব্যৱহাৰ কৰিব। আপোনালোকৰ স্বাস্থ্যটোও ভালে ৰাখিব পাৰিব আৰু আপোনালোকৰ ছালখনো ভালে ৰাখিব পাৰিব। আজি মই আপোনালোকক গৰমৰ দিনত সুস্বাস্থ্য হৈ থাকিবলৈ, ছালখন ভালে ৰাখিবলৈ কেইটামান জৰুৰী টিপছ ক'লোঁ। আপোনালোকে নিশ্চয় টিপছ কেইটা ভাল পাইছে। যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।